নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ যি অনুশীলনী 2.4 আছে। অনুশীলনী 2.4ৰ কুৱেশ্যন নম্বৰ 5 এণ্ড কুৱেশ্যন নম্বৰ 6টো কৰিম। গোটেইখিনি কৰিম। কুৱেশ্যন নম্বৰ 5ত 1 to 9 আছে আৰু কুৱেশ্যন নম্বৰ 6 আছে। চ' ধুনীয়াভাৱে মই সলিউশ্যন কৰাই দিম, তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। আমি যোৱা ভিডিঅ'ত ইতিমধ্যে 1 to 4 কৰিছিলোঁ অনুশীলনী 2.4ৰ। আজি আমি কুৱেশ্যন নম্বৰ 5 to 6 কৰিম। চ' এইটো যি আমাক প্ৰথমত 5 নম্বৰ উল্লেখ দিছে যে উৎপাদক বিশ্লেষণ কৰা, বা কিছুমানে কয় উৎপাদক বিশ্লেষণ কৰা বুলিও কয়। চ' উৎপাদক বিশ্লেষণ কৰা যি দিছে, এইটো আমি দুটা নিয়মত কৰিব পাৰি। এটা দীঘলীয়া নিয়ম, এটা হৈছে ছুটি নিয়ম। দীঘলীয়া নিয়মটো সহজ, ছুটি নিয়মো সহজ। মই দুটা নিয়মে কৰাই দিম, তোমালোকৰ যিটো ইচ্ছা সেইটো লৈ ল'বা। তোমালোকৰ ছুটি নিয়মবোৰ তোমালোকে এম চি কিউ কৰাত সুবিধা হ'ব। চ' ব'লা আমি এতিয়া 5 নম্বৰৰ পৰা সলিউশ্যনখিনি ষ্টাৰ্ট কৰি দিওঁ। এতিয়া আমি 5 নম্বৰবিলাকৰ সমাধান কৰিম। 5 নম্বৰ দিছে যে উৎপাদক বিশ্লেষণ কৰা, ছেম 4 নম্বৰৰ দৰে আমি কৰিম। গতিকে ছেম উৎপাদক বিশ্লেষণ কৰিবই দিছে। এইবাৰ তোমালোকক লক্ষ্য কৰিব লাগিব যে কেইটা পদ আছে। আগৰবিলাকত আছিলে তিনিটাকে পদ, এটা দুটা তিনিটাকে পদ আছিলে। এইবিলাকত দিছে চাৰিটাকে পদ, 1 2 3 4টাকে পদ। গতিকে চাৰিটা পদ থাকিলে, যেনেকুৱা তিনিটা পদ থাকিলে ইয়াৰ উৎপাদক আমি দুটা পাইছিলোঁ, তেনেকুৱা ইয়াত চাৰিটা আছে। গতিকে উৎপাদক আমি তিনিটা পাম, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত তিনিটা থাকিব। গতিকে প্ৰথমত আমাক দিয়ে x³ মাইনাছ 2x স্কুৱেৰ মাইনাছ x প্লাছ 2। গতিকে প্ৰথমত ধৰি ল'ম যে ধৰা হ'ল p of x বুলি ধৰি ল'ম। p of x ইজ ইকুৱেল টু x³ মাইনাছ 2x স্কুৱেৰ মাইনাছ x প্লাছ 2। এইবিলাক অংকৰ কাৰণে আমাক প্ৰথমত ইয়াৰ উৎপাদকটো কোনটো হয় সেইটো আমাক জানি ল'ব লাগিব। অৰ্থাৎ মানে কোনটো দি কৰিলে আমাৰ শূন্য হয় এইটো আমাক প্ৰথমত জানি ল'ব লাগিব। তাৰপিছত আমি দুটা মেথড আছে, এটা শ্বৰ্টকাট মেথড আছে, এটা আছে লং মেথড। লং মেথডটো ইজি হয়, বহুত সোনকালে হয়। মই দুটা মেথডে কৰাই দিম, তোমালোকক যিটো পচন্দ সেইটো ৰাখি ল'বা। গতিকে আমি এনেকুৱা কৰাৰ কাৰণে উৎপাদকটো ওলাৰ কাৰণে আমি লাষ্টত যি ধ্ৰুৱক পদ থাকিব, ধ্ৰুৱক পদটো আমি চাম। গতিকে 2 আছে, এবাৰ এক্সৰ ঠাইত আমি -2 বহাম, নহ'লে +2 বহাম। 2 থাকিলে 3 থাকিলে এবাৰ +3 বহালো হয়, এবাৰ -3 বহালো হয়। তেনেকৈ 2 আছে, গতিকে এবাৰ -2 এবাৰ +2 আমি বহাই এক্সৰ ঠাইত বহাই যিটো শূন্য পাম সেইটো হৈ যাব আমাৰ উত্তৰটো। ঠিক আছে। চ' গতিকে আমি প্ৰথমত এবাৰ +2 ধৰি লওঁ, যদি +2 শূন্য নাহে আমি -2 ধৰি ল'ম। গতিকে আমি লিখিম p of এক্সৰ ঠাইত 2 বহাম, 2 বহালে 2ৰ কিউব মাইনাছ 2x স্কুৱেৰ, অৰ্থাৎ এক্সৰ মান হৈছে 2, 2ৰ স্কুৱেৰ মাইনাছ x অৰ্থাৎ 2 প্লাছ 2। 2ৰ কিউব মানে 2 তিনিটা থাকিলে 8 হয়, মাইনাছ 2 স্কুৱেৰ মানে 2 2 4, 4 পূৰণ 2, 4 2 8, -2 প্লাছ 2। গতিকে +8 -8 কটা গ'ল, -2 +2 কটা গ'ল। কি থাকিলে? শূন্য পালোঁ। অৰ্থাৎ যি আমি এক্সৰ মান 2 ধৰিলোঁ, এক্সৰ মান 2 ধৰি আমি শূন্যটো পালোঁ। গতিকে আমি তাৰমানে এইটো বুজিম যে আমি এক্সৰ মানটো 2 ধৰি শূন্য পালোঁ। গতিকে আমি এক্সৰ উৎপাদকটো কি হ'ব? তাৰমানে কি হ'ব? এক্সৰ উৎপাদক হ'লে ইজিকুৱেল টু শূন্য দিব লাগিব। অৰ্থাৎ এই এক্স এইফালে একো নাই, মানে +2 আছে, এইফালে আহিলে সমান সমান, এইফালে আহিলে কি হ'ব? -2 আহিব। অৰ্থাৎ আমি উৎপাদকটো পাম, অতএব উৎপাদকটো পাম x - 2 পাম। ঠিক আছে। আমি আমাক দিছিলে x + 1 দি আমাক হৰণ কৰিব দিছে, আমি কি ধৰিছিলোঁ? x ইজিকুৱেল টু -1 ধৰিছিলোঁ। তেনেকুৱাই x ইজিকুৱেল টু 2 যদি দিছে, আমাক এইফালে আহিব, গতিকে -2 পাই যাম। ঠিক আছে। গতিকে x ইজিকুৱেল টু -2ৰ কাৰণে আমি এইটো শূন্য পাইছোঁ। গতিকে এই -2 দি আমি এইটো বহুপদক আমাক ভাগ কৰিব লাগিব। ভাগ কৰিলে আমি পদ দুটা পাই যাম। এটা পদ পালোঁ আৰু দুটা পদ ওলোৱাৰ কাৰণে আমি ভাগ কৰি দিম। গতিকে x - 2 দি আমি এই বহুপদটোক ভাগ কৰিম, x³ - 2x স্কুৱেৰ মাইনাছ x প্লাছ 2। গতিকে x³ - 2x স্কুৱেৰ মাইনাছ x প্লাছ 2, এই বহুপদটো আমি ভাগ উঠাই ল'লোঁ ইয়াত। এতিয়া ভাগ কৰিম, x আছে, ইয়াত আছে x³, গতিকে x স্কুৱেৰ যদি আমি দি দিওঁ, x³ আমি পাই যাওঁ। প্ৰথম পদটোক নোহোৱা কৰাৰ কাৰণে আমাক বুদ্ধি কৰিব লাগে। গতিকে ইয়াত আছে মাইনাছ, ইয়াত আছে প্লাছ, মাইনাছ প্লাছে -2 × x, গতিকে 2x স্কুৱেৰ। ইয়াত প্লাছ আছে, মাইনাছ দি দিম, ইয়াত মাইনাছ আছে, ইয়াত প্লাছ দি দিম। গতিকে এইটো প্লাছ x³ আৰু মাইনাছ x³ এইটো কেঞ্চেল যাব। ইয়াতো আছে -2x স্কুৱেৰ, ইয়াত +2x স্কুৱেৰ আছে, গতিকে এইটো কেঞ্চেল যাব। অকল এইটো নামি আহিব, -x + 2 আহিলে। এতিয়া মাইনাছ আছে, গতিকে আগফালে মাইনাছ দি দিম। গতিকে x আছে, ঠিকে আছে, গতিকে 1 এটা দি দিম। গতিকে x × 1 x হৈ যায়, মাইনাছ আছে, গতিকে -x, এইটো কটা গ'ল। এতিয়া মাইনাছ, ইয়াত আছে মাইনাছ, মাইনাছ প্লাছ হৈ যায়, 2 × 1 = 2। গতিকে কিমান পাই যাওঁ? এইটো মাইনাছ আছে, প্লাছ কৰি দিম, চিনটো সলনি হ'ব, ওলটি যাব। গতিকে প্লাছ আছে, মাইনাছ হৈ যাব, মাইনাছ প্লাছে এইটো কটা যাব, প্লাছ মাইনাছে এইটো কটা যাব, শূন্য পাম। অৰ্থাৎ আমি পালোঁ কি? x² - 1। এইটো এটা আমি পাই গ'লোঁ। ঠিক আছে। গতিকে তিনিটা পালোঁ হয়, আমি দুটা পাইছোঁ। গতিকে এইটোক আমাক দুটা বনাব লাগিব। কেনেকৈ বনাম? গতিকে লিখিবা যে অতএব ভাগফল, এইটো আমি ভাগফল পাইছোঁ। ভাগফলটো কিমান পালোঁ আমি?
এক্স স্কোয়াৰ মাইনাছ 1 গতিকে 1ক আমি স্কোয়াৰ নিশ্চয়কৈ কৰিব পাৰোঁ কাৰণ 1ক স্কোয়াৰ কৰিলে আমি কি পাওঁ 1ৰ স্কোয়াৰ আমি 1 পাই যাওঁ গতিকে 1ৰ স্কোয়াৰ কৰিলে আমি সূত্ৰত পেলাব পাৰিম যে আমি কি জানো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ সূত্ৰ কি হয় a প্লাছ b আৰু a মাইনাছ b আমি জানো এইটো সূত্ৰ গতিকে এইটো সূত্ৰত পেলাম গতিকে এই ঠাইত কি আছে a আছে আৰু b ঠাইত আছে 1 গতিকে a প্লাছ 1 এটা হ'ব a মাইনাছ 1 এইটো সূত্ৰত পেলালোঁ গতিকে নিশ্চয়কৈ তোমালোকে বুজি পাইছা গতিকে তিনিটা এতিয়া উৎপাদক পালোঁ এটা দুটা এইটো এটা তিনিটা গতিকে আমি এতিয়া লিখিম যে অতএব এনসাৰ দিব পৰা বা ডাইৰেক্ট অতএব দি লিখিবা যে a প্লাছ 1 a মাইনাছ 1 আৰু x মাইনাছ 2 এইকেইটা আমি পালোঁ উৎপাদক বিশ্লেষণ ইয়াত মই ভুলতে মই এক্সৰ ঠাইত a দিছোঁ তোমালোকে এক্সৰ ঠাইত a ঠাইত x দিবা হা মই স্ক্ৰীনতো দি দিছোঁ এইটো এটা ছুটি নিয়ম আছে ছুটি নিয়ম মই অকণমান পিছতে তোমালোকক দেখাই দিম ৰ'বা এতিয়া 5ৰ 2 নম্বৰটো কৰিম 5ৰ 2 নম্বৰ দিছে যে এইটো x কিউব মাইনাছ 3x স্কোয়াৰ মাইনাছ 9x মাইনাছ 5 দিছে তো গতিকে আমি কেনেকৈ কৰিম এতিয়া লেট বুলি ধৰি ল'ম যে ধৰা হ'ল p অফ x ধৰি ল'ম ধৰা হ'ল p অফ x ইজ ইকুৱেল টু এইটো ধৰি ল'ম x কিউব মাইনাছ 3x স্কোয়াৰ মাইনাছ 9x মাইনাছ 5 গতিকে 5 আছে হয় প্লাছ 5 নহ'লে মাইনাছ 5 আমি ল'ব পাৰিম ঠিক আছে গতিকে আমি কৰি চাওঁ প্লাছ 5 মাইনাছ 5 কোনটোত শূন্য আহে গতিকে p ইজ ইকুৱেল টু প্লাছ 5 প্ৰথমত ধৰি লওঁ প্লাছ 5 ধৰিলে x কিউব আহে নহয় x কিউব আহে গতিকে 5ৰ কিউব তাৰমানে মাইনাছ 3 ইনটু xৰ স্কোয়াৰ মানে 5ৰ স্কোয়াৰ মাইনাছ 9 ইনটু x মানে 9 ইনটু xৰ ঠাইত 5 বহাম মাইনাছ 5 এতিয়া 5ৰ কিউব কিমান হৈ যায় 5 পূৰণ 5 পূৰণ 5 5 5 গুণ 25 25 পূৰণ 5 125 125 মাইনাছ 5 স্কোয়াৰ মানে 5 5 গুণ 25 25 পূৰণ 3 75 9 পূৰণ 5 9 5 গুণ 45 গতিকে 45 মাইনাছ 5 পাই গ'লোঁ এতিয়া 125 75 আৰু 5 যোগ কৰিলে 80 80 আৰু 45 যোগ কৰিলে 125 পাই যাব গতিকে 125 অৰ্থাৎ শূন্য পালোঁ গতিকে মানে কি x ইজ ইকুৱেল টু 5ৰ বাবে আমি শূন্য পালোঁ গতিকে তাৰমানে কি উৎপাদকটো হৈ যাব x মাইনাছ 5 ইজ ইকুৱেল টু শূন্য গতিকে এইফালে আহিলে কি হয় এইফালে আহিলে প্লাছটো মাইনাছ হ'ব গতিকে x মাইনাছ 5 পাই যাব গতিকে ইজ ইকুৱেল টু শূন্য নিলিখিলেও হ'ব গতিকে এটা উৎপাদক পালোঁ x মাইনাছ 5 গতিকে x মাইনাছ 5 দি যিটো উৎপাদক পাম সেইটো উৎপাদক দি ইয়াক ভাগ কৰিম নেক্সট উৎপাদকটো আমি পাই যাম নেক্সট দুটা পাই যাম গতিকে x মাইনাছ 5 দি আমি এইটো ভাগ কৰিম x কিউব মাইনাছ 3x স্কোয়াৰ যিটো কোৱেশ্যনত আছে 9x মাইনাছ 5 যিটো কোৱেশ্যনত আছে এইটো ওলাই লৈছোঁ হা 9x মাইনাছ 5 এইটো ভাগ কৰিম x আছে ইয়াত আছে x কিউব গতিকে x স্কোয়াৰ কৰি দিম x কিউব পাই যাওঁ ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ মাইনাছ আছে মাইনাছ 5 ইনটু x স্কোয়াৰ 5x স্কোয়াৰ হৈ যায় চিনটো কি হ'ব ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ গতিকে মাইনাছ হ'ব চিনটো ইয়াত আছে প্লাছ গতিকে চিনটো উলটি যাব ইয়াত আছে মাইনাছ চিনটো প্লাছ হৈ যাব এতিয়া এইটো প্লাছ এইটো মাইনাছ কটা যাব নিচৰটো চাব লাগে হা তাৰপিছত ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ এইটো নাচাম এইটো চাম এইটো চিহ্ন চাম প্লাছ আছে গতিকে 3টা x স্কোয়াৰৰ পৰা 5টা x স্কোয়াৰ কিমান হয় 2টা x স্কোয়াৰ থাকি যায় মাইনাছ 9x মাইনাছ 5 এই দুটা নামি আহিব এতিয়া আমাক 2x স্কোয়াৰ লাগে প্লাছ আছে গতিকে প্লাছ দিম ইয়াত আছে x আছে তাৰ ওপৰঞ্চি 2 আৰু x এটা এক্সট্ৰা আছে গতিকে 2 আৰু x আমি এক্সট্ৰা দি দিম এতিয়া এইটো পূৰণ কৰিলে আমি 2x স্কোয়াৰ পাই যাওঁ ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ গতিকে মাইনাছ প্লাছ আছে মাইনাছ 5 পূৰণ 2 10 আৰু x আছে গতিকে 10x পাই যাওঁ গতিকে এইটো প্লাছ আছে এইটো একো নাই মানে প্লাছ আছে প্লাছ থাকিলে এইটো মাইনাছ হ'ব এইটো মাইনাছ আছে ইয়াত থাকিলে প্লাছ এতিয়া এইটো কটা যাব কি থাকিব 9xৰ পৰা প্লাছ 10x গ'লে অকল x থাকে মাইনাছ 5 এতিয়া x মাইনাছ 5 আছে গতিকে কেইবাৰ যাব নাযায় গতিকে এবাৰ যাব গতিকে প্লাছ আছে প্লাছ দিম প্লাছ 1 দিম গতিকে এবাৰ যাব x মাইনাছ 5 ইজ ইকুৱেল টু 0 পাই যাওঁ গতিকে এইটো পদ পালোঁ নহয় গতিকে এইবাৰ তিনিটা পদ যুক্ত পাইছোঁ গতিকে অতএব ভাগফল নিলিখিলে হ'ব ডাইৰেক্ট লিখিব অতএব x স্কোয়াৰ প্লাছ 2x প্লাছ 1 গতিকে তিনিটা পদ যুক্ত পাইছোঁ দুটা পদ পালে আমি সূত্ৰত পেলালোঁ হয় তিনিটা পদ পাইছোঁ গতিকে এইটো আকৌ 4 নম্বৰবিলাকৰ দ্বাৰা উৎপাদক বিশ্লেষণ কৰিম গতিকে ইয়াত আগফালে একো নাই মানে 1 আছে ইয়াত আছে 1 গতিকে 1 পূৰণ 1 কৰিলে 1 হয় গতিকে এই দুটা প্লাছ মাইনাছ কৰিলে এই দুটা যোগ কৰিলে আমি মাজতটো পাওঁ 2x পাওঁ গতিকে এই দুটা যোগ কৰিম গতিকে x স্কোয়াৰ প্লাছ x কৰিলে আমি 2x পাই যাওঁ প্লাছ 1 এতিয়া x স্কোয়াৰ কমন ল'ব পাৰিম ইয়াতো x আছে x কমন লওঁ x কমন ল'লে x এটা থাকিলে ইয়াত x বাহিৰত আহিছে গতিকে প্লাছ 1 থাকিলে ইয়াত প্লাছ দিম ইয়াত একো কমন নাই গতিকে 1 দিম গতিকে x প্লাছ 1 থাকিলে
এতিয়া ইয়াতে x+1 ইয়াতে x+1 আছে, গতিকে x+1 দিলোঁ, আনটো পালোঁ x+1 গতিকে দুটা x+1 পালোঁ, এটা পাইছোঁ x-5। ঠিক আছে, গতিকে লিখিম যে উৎপাদকবোৰ হয় বা অতএব এনচাৰ বা ডাইৰেক্ট অতএব দিবা যে x+1 আৰু এটা পাইছোঁ x-5 গতিকে এইকেইটা হৈ যাব আমাৰ উত্তৰটো। তোমালোকে বুজি পাইছানে? এতিয়া 3 নম্বৰটো দিছে, গতিকে 5ৰ 3 আমাক দিছে যে x³ + 13x² + 32x + 20। গতিকে আমি ধৰি ল'ম প্ৰথমত যে ধৰা হ'ল বা লেট p of x বুলি ধৰি লওঁ যে x³ + x² - x - 1। যদি -1 আছে হয় +1ত 0 হ'ব, নহ'লে -1ত 0 হ'ব। ঠিক আছে, গতিকে দুটা এটা চেক কৰিম। যদি আমি চেক কৰোঁ, আগৰবিলাক কি আছিলে? আগৰবিলাক লাষ্টৰবিলাক যেনেকৈ আমি চেক কৰিছোঁ, এইটোতো সৰি প্লাছ কোনটো উঠালোঁ ভুলতে? 5 নম্বৰটো উঠালোঁ ভুলতে, 3 নম্বৰটো বেলেগ। x³ p ধৰা হ'ল p of x x³ + 13x² + 32x + 20 আছে। যদি 20 আছে নহয়, হয় +20ত 0 হ'ব, নহ'লে -20ত 0 হ'ব। দুটা এটাত 0 হৈ যাব, নট এ প্ৰব্লেম। ঠিক আছে, আমি কৰি চাওঁ। গতিকে পিত এবাৰ আমি +20 ধৰি লওঁ, তাৰপিছত নহ'লে -20 ধৰি ল'ম। গতিকে 20 মানে 20ৰ কিউব, x ঠাইত 20ৰ কিউব প্লাছ 13 আছে 13 × x², গতিকে x² ঠাইত কিমান হ'ব? 20ৰ স্কুৱেৰ প্লাছ 32 × x কিমান? x হৈছে 20 প্লাছ লাষ্টত 20 আছে, 20টো দিব লাগিব। এতিয়া 20ৰ কিউব কিমান হৈছে তোমালোকে চোৱা, 20 পূৰণ 20 কৰিম, মানে 20ৰ স্কুৱেৰ হ'ল 0 0 2 2 0 0 2 4 2 2 গুণ 4 400 পাওঁ। 400 পূৰণ 20 কিউব কৈছে, গতিকে 400 পূৰণ 20 কৰিলে 2 0 0 এটা 0 এক্সট্ৰা আহিব, 2 0 0 2 0 0 2 4 গুণ 8, গতিকে 8000 পাই যাওঁ। গতিকে 8000। ঠিক আছে, যোগ 13 আছে 13 কৰিম, গতিকে 20 স্কুৱেৰ কৰিলে 400 পাওঁ, 2 2 গুণ 2 স্কুৱেৰ হ'লে 4 পাওঁ, 0 স্কুৱেৰ মানে দুটা 0 আহিব 400 প্লাছ 32 পূৰণ 20 আছে, গতিকে 2 2 গুণ 4 2 3 গুণ 6 আৰু 0 এটা আহিব, 640 পাই যাম, যোগ 20। এতিয়া 8000 যোগ 400 পূৰণ 13 কৰিলে 4 3 গুণ 12 12 2 হাতত থাকিল 1 4 1 গুণ 4 4 আৰু 1 5, গতিকে 52 দুটা 0 আছে, দুটা 0 দিম, অৰ্থাৎ 5200 আৰু 640 আছে ইয়াত, যোগ 20 আছে। গতিকে সবকেইটা যোগ কৰিব লাগিব। ঠিক আছে, সবকেইটা যোগ কৰিলে আমি 0 চাগে নাপাম, এইটো গতিকে 20 নহ'ব, এইটো 20 চাগে এইটো নহ'ব। ঠিক আছে, এইটো 20 নহ'ব, গতিকে এনেকুৱা যদি থাকে আমি এতিয়া মাইনাছটো ল'ম, গতিকে 0 নহ'ব এইটো মুঠতে, আমি আৰু কৰিব নালাগে। ঠিক আছে, 0 নহয়, যে 0 নহয়, উৎপাদক নহয় বুলি দিবা, উৎপাদক নহয়। যেতিয়া দেখা পাইছা যে এইটো নহ'ব আৰু ইমান আৰু যোগ কৰিব দৰকাৰ নাই, সময় নষ্ট কৰাৰ দৰকাৰ নাই, ডাইৰেক্ট লিখি দিবা উৎপাদক নহয়। এতিয়া -20 দি ট্ৰাই কৰোঁ, গতিকে আৰু বা এগেইন p of -20 এইবাৰ লৈ লওঁ। -20 হ'লে কি হ'ব? -20ৰ কিউব হ'ব প্লাছ 13 × x² আছে, x² কিমান? -20 ইয়াৰ স্কুৱেৰ মাইনাছ 32 × x আছে, x কিমান? -20 প্লাছ 20 আছে। এইটো আমাৰ ইয়াত জাষ্ট এক্সৰ ঠাইত আমি -20টো বহাই দিলোঁ। চ' গতিকে 20ৰ কিউব কিমান হৈ যায়? 8000 হৈ যায়, কিন্তু এইবাৰ মাইনাছত আহিব, কিয়নো কিউব আছে, গতিকে কিউবটো থাকিলে মাইনাছত আহিব, যোগ। গতিকে 13 পূৰণ 20 কৰিলে কিমান হৈ যায়? গতিকে 20ৰ স্কুৱেৰ কিমান হৈ যায়? 400, -2 প্লাছ হৈ যাব, গতিকে স্কুৱেৰ আছে প্লাছ হৈ যাব, গতিকে 400 পূৰণ 1300 কৰিলে 13 কৰিলে হয় 5200, গতিকে 5200টো আমি লিখিলোঁ। তাৰপিছত যোগ মাইনাছ কৰিম, মাইনাছ প্লাছ হ'ব। এতিয়া 32 পূৰণ 2 কৰিলে 2 2 গুণ 4 আৰু 2 3 গুণ 6, অৰ্থাৎ 640 পাওঁ, যোগ 20। এতিয়া এইকেইটা যোগ কৰিলে আমি এইটো 800 পাম নেকি? ইয়াত চাব লাগিব, আমাৰ 0টো অহা নাই, আহিব বিচাৰি আছে কিন্তু অহা নাই। গতিকে 8000 যোগ আমি কৰি চাম, ৰ'বা অকণমান। 5200 আছে, গতিকে 5200 যোগ 640, এইকেইটা যোগ হ'ব চবকেইটা, হা। গতিকে 200 আৰু 600 800 840 840 860 হৈ যায়, 5860 হৈ যায়, গতিকে এইটো 0 নাপাওঁ দেখোন, গতিকে কিবা এটা মান পাম। গতিকে যদি এইটো 0 নহ'ব, উৎপাদক নহয়, উৎপাদক নহয়।
গতিকে যদি লাষ্টৰ সংখ্যাটো আমি ট্ৰাই কৰি পেলাই যদি শূন্য নহ'ল, যিহেতু 20 প্লাছো ধৰিলোঁ মাইনাছো ধৰিলোঁ শূন্য নহ'ল, গতিকে এইবিলাকো সলিউশ্যনৰ ইচ্ছা হয় হা তোমালোকৰ অংকৰ। কিন্তু ইয়াতো নম্বৰ পাবা, যিহেতু নহয় কিন্তু অংকটো কৰিছা তোমালোকে এইবিলাকক ট্ৰায়েল এণ্ড ইৰৰ বুলি কয়, প্ৰচেষ্টা মেথড বুলি কয়। আমি চেষ্টা কৰিব লাগে, কিয়নো আমাক উৎপাদকটো দিয়া নাই, কোনটো আমি নাজানো। গতিকে এইটোতো নম্বৰ পাবা, যিহেতু উৎপাদক নহয় তথাপি নম্বৰ পাবা। তো যেতিয়া আমি ডাইৰেক্টটো নাপালোঁ তেতিয়া ইয়াৰ উৎপাদকটো চাম। উৎপাদক কি 2 পূৰণ 10 কৰিলে আমি 20 পাই যাওঁ, আকৌ 5 পূৰণ 4 কৰিলে আমি 20 পাই যাওঁ। গতিকে এবাৰ 100 ঠাইত 5, এবাৰ 4, এবাৰ 10, এবাৰ 2 এইবিলাকো ধৰিব পাৰি। গতিকে এতিয়া আমি বুদ্ধি কৰি মনে মনে ভাবিব লাগিব যে কোনটো ধৰিলে পাম। 2 ধৰিলে ইয়াত 8 হৈ যাব, আকৌ 2 ধৰিলে ইয়াত 4 হ'ব। 4 হ'লে 4 পূৰণ 13, গতিকে 4 13 52 ন, 52 হৈ যায়। 52 আৰু ইফালে থাকিল 8। গতিকে মাইনাছত কিবা ল'ব লাগিব, মাইনাছত ল'লে যিহেতু এইবিলাক চববিলাক প্লাছ আছে, মাইনাছ কৰিলেহে আমি শূন্য পাম। চ' মাইনাছ যদি 2 ধৰি লওঁ, যদি মাইনাছ 2 ধৰিলে আমাৰ কিমান হ'ব, ইয়াত থাকিলে -8 থাকিলে, ইয়াত প্লাছ হৈ যাব, ইয়াত হৈ যাব মাইনাছ। অ'কে 52 মাইনাছ ধৰিলে থাকে ইয়াৰ ওচৰে পাছৰে কিবা পাওঁ 32, 32 2 গুণ 64 হৈ যায়, 64। যদি মাইনাছ ধৰিলে কি কোনটো আহিলে পায়, মাইনাছটো হ'লে হয় নহয় মই চেক কৰোঁ ভিডিঅ'টো অফ কৰি পেলাই। চ' মই কৰিলোঁ যি -2ৰ কাৰণে নহয়, 2ৰ কাৰণে নহয়। চ' গতিকে 5 পূৰণ 4 কৰিছে এইটো নহয়, গতিকে 1 পূৰণ 20 কৰিলে আমি 20 পাই যাওঁ। গতিকে এই 1ৰ কাৰণে চালে আমাৰ হৈ যাব, ঠিক আছে। গতিকে 100 ঠাইত -1 বহাই ল'বা, এইটো এনচাৰ আহি যাব। গতিকে ইমানখিনি এনেকৈ কৰিবা ধুনীয়াভাৱে। এইবিলাক ইৰৰ মেথড তোমালোকে এনেকৈ ভুল কৰিছা তথাপি নম্বৰ পাবা। এইটো কৰিলা, ইয়াৰ পিছত তোমালোকে নেক্সট লাইন এনেকৈ কৰিবা, মই দেখাই দিওঁ। নেক্সট লাইনটো তোমালোকে লিখিবা যে আকৌ বা এগেইন x = এইবাৰ আমি -1 বুলি ধৰি ল'ম। -1 ধৰিলে p of x যিটো আমাক দি আছে, p of x টো এইটো x³ প্লাছ, গতিকে x ৰ ঠাইত আমাক -1ৰ কিউব প্লাছ 13 × x ৰ স্কুৱেৰ মানে -1ৰ স্কুৱেৰ, ঠিক আছে। তাৰপিছত +32 x কিমান -1 প্লাছ 20, গতিকে 1ৰ কিউব 1 মাইনাছটো থাকিবই, প্লাছ 13 × 1ৰ স্কুৱেৰ 1 হৈ যায়, 13 × 1 1 13 হৈ যায়, মাইনাছটো প্লাছ হৈ যাব, স্কুৱেৰ আছে। গতিকে মাইনাছ প্লাছে মাইনাছ, 32 পূৰণ 1 32 হৈ যায়, যোগ 20। গতিকে এতিয়া ইয়াত আছে -1, ইয়াত আছে -32, গতিকে -33 হৈ যায়। আকৌ 13 যোগ 20 33 হৈ যায়, গতিকে 33ৰ পৰা 33 গ'লে 0, গতিকে 0 পাই যাওঁ। গতিকে লিখিমতে x আমি কি পাইছোঁ, x = -1 পাইছোঁ, মানে কিহৰ কাৰণে 0 হ'ব, x = -1টো ইফালে আহিলে +1 হ'ব, = 0, অৰ্থাৎ x + 1টো আমি উৎপাদক পাম। গতিকে আমি লিখিম যে অৰ্থাৎ x + 1 px ৰ উৎপাদক, এনেকৈ লিখিব পাৰি। গতিকে এটা উৎপাদক পালোঁ, আনটো উৎপাদকৰ কাৰণে আমি ভাগ কৰি দিম, x + 1 দিয়ে আমি ভাগ কৰি দিম। বহুপদটো কি আছে, এইটো আছে x³ + 13x², এইটো আমি লিখিম। গতিকে x³ + 13x² + 32x + 20। এতিয়া কৰোঁ, x আছে ইয়াত আছে x³, গতিকে x² যদি কৰোঁ, x³ আমি পাই যাওঁ, প্লাছ দিম 1 × x² পাই যাওঁ, প্লাছ আছে মাইনাছ হ'ব, প্লাছ আছে মাইনাছ হ'ব। গতিকে এইটো কৰিলে আমি কিমান পাম, x³ আৰু x³ কটা যাব প্লাছ মাইনাছে, 13x² আৰু ইয়াত আছে -x² আছে। গতিকে 12ৰ পৰা 13ৰ পৰা এটা x গ'লে 12x² হৈ যায়, প্লাছ 32x + 20টো আমি আহিলে। এতিয়া x 12 আছে, গতিকে প্লাছ আছে, প্লাছ 12 দিম, প্লাছ 12 দিলে x × +12 12x পাই যাওঁ। গতিকে x² আছে, গতিকে আমি ইয়াত এটা x দিব লাগিব, তেতিয়া আমি x² লিখিব পাৰিম। গতিকে প্লাছ দিম, প্লাছ 1 × 12x 12x হৈ যায়। গতিকে এইটো প্লাছ আছে মাইনাছ হ'ব, ইয়াত প্লাছ আছে, ইয়াত হ'ব মাইনাছ। গতিকে 12x কেঞ্চেল গ'ল, 32xৰ পৰা 12x গ'লে কিমান হৈ যায়, 20x যোগ 20। গতিকে ইয়াত আছে x, ইয়াত আছে x, গতিকে আমি অকল 20টো নাই, গতিকে প্লাছ 20টো যদি দিব পাৰোঁ x × 20, গতিকে 20x আমি পাই যাওঁ, যোগ 1 × 20 20 হৈ যায়, গতিকে আমি 0 পাই যাওঁ, মানে আমি এইটো পালোঁ, পদটো এইটো পালোঁ। অতএব x² মানে ভাগফলটো পালোঁ, x² প্লাছ 12x প্লাছ 20টো পালোঁ আমি ভাগফলটো, এইটো উঠাই ল'লোঁ হা। এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম, 3টা পদ পালোঁ, এতিয়া উৎপাদক বিশ্লেষণ কৰিব পাৰিম। ইয়াৰ আগফালে একো নাই, মানে 1 আছে, 1 × 20 20 হৈ যায়, কি প্লাছ মাইনাছ কৰিলে আমি 12 পাম, গতিকে
4 20 ন 4 5 গুণ 20 গতিকে এইটো নাপাওঁ 4 পূৰণ 5 যোগ কৰিলে 9 পাই যাওঁ 6 পূৰণ 12 পাবলৈ হ'লে 2 পূৰণ 10 কৰিলে 10 পূৰণ 2 কৰিলে আমি 20 পাই যাওঁ আৰু 10 আৰু 2 যোগ কৰিলে 20 12 পাওঁ ঠিক আছে এইটো কৰিব পাৰি গতিকে x স্কয়াৰ যোগ প্লাস আছে গতিকে দুটা প্লাস লিখিম 10x প্লাস 2x প্লাস 20 10x যোগ 2x 12x পাই যাওঁ এতিয়া ইয়াতে x আছে ইয়াতে x আছে x কমন লম x টো এক্সট্ৰা আছে ইয়াত দিলো 10 আছে ইয়াত গতিকে যোগ 10 দিম x টো কমন লৈছো ইয়াত প্লাস আছে প্লাস দিম 2 ইয়াত আছে ইয়াত 2 10 গুণ 20 গতিকে 2 কমন লব পাৰিম গতিকে 2 কমন গলে x থাকিলে অকল আৰু ইয়াত কি থাকিলে 2 বাহিৰত আহিছে 2 পূৰণ 10 কৰিলে আমি 20 টো পাই যাওঁ বাস এইটো হৈ গল এতিয়া কি আছে x + 10 ইয়াত আছে কমন লম x + 10 আৰু x + 2 এটা আছে x + 2 টো বাহিৰত থাকিলে x + 2 গতিকে এই দুটা পদ পালো গতিকে উৎপাদক আমি পালো এটা x + 1 আৰু আন দুটা পালো এই দুটা গতিকে লিখিম যে অতএব উৎপাদকবোৰ হল উৎপাদক বা এনসার যে অতএব সলিউশন এটা পালো x + 10 অকল অতএব দিও লিখিব পাৰা অতএব সলিউশনত দিলেও নো প্ৰবলেম x + 2 আন এটা পালো কিমান x + 1 x + 1 এই কেইটা হৈ গল উত্তৰ উৎপাদকবোৰ বুজি পাইছানে এতিয়া 5ৰ 4 নম্বৰটো কৰিম আমাক একে ধৰণে উৎপাদক বিশ্লেষণ বা কিছুমানে আকৌ বিশ্লেষণক কয় উৎপাদক বিশ্লেষণ বুলিও কয় একে কথা গতিকে 2y³ + y² - 2y - 1 চাৰিটা পদ দিছে গতিকে দীঘলীয়া হৰণ নকৰাকৈ আমি কৰিব পাৰি এটা নিয়ম মই দেখাই দিওঁ গতিকে আমি ছুটি নিয়মো কৰিব পাৰি কিন্তু তাৰ কাৰণে এটা শৰ্ত আছে শৰ্তটো হৈছে যি প্ৰথম পদ দ্বিতীয় পদ আছে এই দুটা পদৰ প্ৰথম পদ যেটো সহগ আছে অৰ্থাৎ 2 দুইটো ওপৰত লিখিম আৰু ইয়াৰ যেটো সহগ আছে কি আছে 1 আছে 1 টো আমি তলত লিখিম গতিকে যেনেকৈ হৈছে 2/1 এটা ইয়াৰ দুটা আমি চাম যে এনেকৈ হয় নে নহয় গতিকে ইয়াৰ কাৰণে ইয়াৰ সহগ হৈছে 2 ইয়াৰ সহগ মানে 1 মানে 1 এ গতিকে যেটো ধ্ৰুবক থাকে ধ্ৰুবকৰ সংখ্যাটোৱে সহগ গতিকে 1 আছে গতিকে 1 এ হ'ব গতিকে ইয়াৰ সন্মুখত কি আছে মাইনাস আছে ইয়াৰ সন্মুখত আছে মাইনাস গতিকে মাইনাস দিলো মাইনাস কটা গল গতিকে ইয়াৰ ওপৰত 2 ইয়াৰ তলত 1 ইয়াৰ ওপৰত 2 ইয়াৰ তলত 1 গতিকে এটো ছুটি নিয়ম মানি চলিব ঠিক আছে গতিকে আমি এনেকৈ কৰিব পাৰো শর্টকাট হৈ যাব এতিয়া এইটো পদত তোমালকে y ইয়াত দুটা y আছে ইয়াত তিনিটা y আছে গতিকে y² আমি কমন লব পাৰিম y² কমন ললে ইয়াত 2 থাকিলে আৰু এটা y থাকিলে ইয়াত প্লাস আছে প্লাস দিম ইয়াত y² আমি বাহিৰত লৈছো ইয়াত একো নাই মানে 1 আছে এতিয়া মাইনাস দিম ইয়াত কি কমন আছে ইয়াত একো কমন নাই গতিকে একো কমন নাথাকিলে আমি 1 লৈ লম গতিকে 2y - 1 গতিকে -1 দিব নোৱাৰি কিয়নো মাইনাস পূৰণ হলে ওপৰটো প্লাস হৈ যায় গতিকে প্লাস দি দিম মাইনাস প্লাসে -1 পাই যাম পূৰণ কৰা ওপৰৰ লাইনটো পাই যাম গতিকে এইটো পাই গলো গতিকে পাই গলো কি 2y + 1 আনটো পালো কি এইটো কমন ললো আনটো পালো y² - 1 গতিকে এইটো স্কয়াৰ তোমালকে ইয়াতো আনসাৰ ৰাখিব পাৰা নহলে এইটো স্কয়াৰ বুলি ভাবি লোৱা তোমালকে স্কয়াৰ বুলি ভাবি লৈ কৰা তোমালকে 2y + 1 স্কয়াৰ বই কেনেকুৱা কথা যে a² - b² সূত্র কি হয় a + b এটা হয় আৰু a - b এটা হয় অর্থাৎ এইটো আমি 1 এর স্কয়ার বুলি ধৰি লও 1 এর স্কয়ার 1 এ হয় একো প্রবলেম নাই গতিকে স্কয়ার বুলি ধৰি ললে এটা পাম y - 1 এটা পাম y + 1 এই তিনটা আমি পদ পাই গলো বুজি পাইছানে শর্ট ছুটি হল একেবাৰে তাৰ পিছত আমি নেক্সট 5 নম্বৰটো কৰিম এতিয়া 5 নম্বৰটো কৰিম 5 নম্বৰ দিছে আমাক x³ + x² - x - 1 সো গতিকে আমি কি কৰিম ছুটি নিয়ম ফলো হয় না চাও ইয়াৰ সহগ কি আছে একো নাই মানে 1 আছে আৰু ইয়াৰ সহগ 1 আছে মই যে দাগ দিছো তলত এই দাগটো তোমালকে নি দিবা হা তাৰপি এইটো চাম ইয়াত কি আছে ইয়াত আছে 1 আছে গতি আগফালে মাইনাস আছে মাইনাস দিম ইয়াৰ আগফালে মাইনাস আছে মাইনাস দিম 1 আছে গতি 1 দিম মাইনাস কটা যাব তলে উপরে এইটো তো 1/1 এইটো তো 1/1 গতিকে এইটো তো ছুটি নিয়ম ফলো কৰিব গতি ছুটি নিয়ম ফলো কৰিলে ইয়াত x² ইয়াত x² গতিকে x² আমি কমন ললে ইয়াত কি থাকিলে x থাকিলে x² আৰু x³ পাই যাম প্লাস দিম x² আমি বাহিৰত লৈছো ইয়াত অকল 1 থাকে গতিকে ইয়াত আছে মাইনাসটো দিলাম ইয়াত একো কমন নাই গতিকে 1 লৈ লম গতিকে 1 * x x থাকিব এইটোৱে থাকিব তাৰ মানে গতিকে এতিয়া চাব লাগিব ইয়াত -1 আছে গতিকে -1 * +1 হৈ যায় গতিকে ইয়াত যদি আমি প্লাস দি দিও মাইনাস প্লাসে মাইনাস -1 হৈ যায় গতিকে এইটো পাই যাও গতিকে এটা পালো আমি x + 1 আনটো পালো আমি x² - 1 ইয়াত আনসার ৰাখিব পাৰা নহলে ইয়াক সূত্ৰত পেলাই দিব পাৰা স্কয়াৰ বুলি ধৰি লও এইটো ধৰি ললে কি হ'ব x + 1 এন্টো হ'ব x + 1 এটা হ'ব x - 1 এটা হ'ব এইটো সূত্ৰত আছে যেহেতু x² - 1 ইয়াক আমি স্কয়াৰ বুলি ধৰি ললে 1 * 1 হৈ যায়
তো এইটোৰ সূত্ৰ মতে কি হয় a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ a প্লাস b আৰু a মাইনাস b গতিকে এই ঠাইত আমি x লিখিছো b ঠাইত 1 লিখিছো আৰু a মাইনাস b এই ঠাইত আমি x লিখিছো b ঠাইত আমি 1 লিখিছো গতিকে a প্লাস 1 b মাইনাস 1 গতিকে এইটো কৰিছো আগৰটোৰ দৰে মানে 4 নম্বৰটোৰ দৰে কৰিছো মানে বুজি পাইছা না এইটো হৈ যাব আমাৰ আনসাৰটো যি কি নহওক এতিয়া আমি নেক্সটটো কৰিম 6 নম্বৰটো 5 और 6 গতিকে একই নিয়ম ফলো হয় আমি চাও 5 और 6 দিছে x কিউব প্লাস x স্কয়ার প্লাস x প্লাস 1 ছুটি নিয়ম চেক কৰো ছুটি নিয়ম হয় নহয় গতিকে ইয়াৰ আগফালে সহগ আছে 1 ইয়াৰ সহগ আছে 1 আকৌ ইয়াৰ সহগ আছে 1 ইয়াৰ সহগ 1 গতিকে এইটো ছুটি নিয়ম পালন কৰিব গতিকে x কিউব আছে x স্কয়ার আছে গতিকে x স্কয়ার কমন লম ইয়াত থাকিলে অকল x x স্কয়ার ইনটু x x কিউব প্লাস x স্কয়ার বাহিৰত লৈছো অকল কি থাকিলে অকল 1 থাকিলে প্লাস প্লাস দিম গতিকে ইয়াত একো কমন নাই গতিকে 1 কমন হ'ব গতিকে 1 ইনটু x x প্লাস 1 গতিকে এইটো কমন লব পাৰিম একে হল x প্লাস 1 এটা উৎপাদক পালো আনটো উৎপাদক পালো আমি x স্কয়ার প্লাস 1 গতিকে এইটো আগৰ দৰে ইয়াত आंसर ৰাখিব পৰা নহলে আকৌ সূত্ৰতে পেলাই দিব পৰা a স্কয়ার মাইনাস b স্কয়ার সূত্র যে a প্লাস b এবাৰ হ'ব a মাইনাস b এবাৰ হ'ব ঠিক আছে গতিকে x প্লাস 1 x প্লাস 1 x মাইনাস 1 এইখিনি आंसर ৰাখি দিবা নট এ প্ৰবলেম এতিয়া 7 নম্বৰটো কৰিম গতি 5 और 7 5 और 7 টো এটো দিছে x কিউব প্লাস 2x স্কয়ার মাইনাস x মাইনাস 12 দিছে গতিকে এটো যদি জি 12 দি আছে 12 টো দিলে তোমালোকৰ आंसर নাহিব কিয়নো 12 ৰ যি উৎপাদক আছে আমি ছুটি নিয়ম নহব বা ডাঙৰ নহব মই কৈ আছো এটো প্ৰিন্টিং মিস্টেক হৈ আছে মই সলিউশনটো কৰাই দিম তাৰ পিছত তোমালোকক দেখাই দিম হা একচুয়ালি এই 1 টো এই ইয়াত আহিব লাগিব ঠিক আছে এই ইয়াত 7 নম্বৰত 1 টো নহব বহুত স্কিপ কৰি চাব ভিডিওটো আৰু কমেন্ট কৰিব স্যাৰ আপুনি ইয়াত 2 কেনেকৈ পালে সো গতিকে মই এইটো যি সকলে স্কিপ কৰি চোৱা নাই তেওঁলোকে গম পাই যাবা যে ইয়াত মই কৈ আছো এইটো প্ৰিন্টিং মিস্টেক হৈ আছে ইয়াত যি 1 আছে 1 টো কাটি দিবা এই 1 টো ইয়াত লগাই দিবা একচুয়ালি ইয়াত হ'ব 1 টো ইয়াত হ'ব 16x - 12 9 নম্বৰটো হে হ'ব 12 কিন্তু ইয়াত দি দিছে 12 ভুলতে গতিকে ইয়াত হ'ব অকল 2 9 নম্বৰটো হ'ব 12 সেম তেনেকৈ 6 নম্বৰটো তো ভুল আছে মই কৈ দিম অকমান পিছত ভুলটো কৰি দিম শুদ্ধটো কৰি দিম দুটাকে কৰি দিম গতিকে ইয়াত 2 বনাই লবা आंसरটো আহিব তোমালোকৰ উত্তৰমালাৰ লগত মিলিব নহলে নিমিলিব ঠিক আছে গতিকে 2 বনাই লবা 7 নম্বৰটো তোমালোকৰ পৰীক্ষাত এইটো কোশ্চেন আহিলে 2 এ আহিব গতিকে এতিয়া আমি চাম ইয়াৰ সহগ কি আছে 1 আছে ইয়াৰ সহগ এইটো আছে তলত 2 টো আকৌ এইটোৰ ক্ষেত্ৰত চালে ইয়াৰ সহগ একোনে মানে 1 আছে মাইনাস আছে মাইনাস দিম ইয়াৰ সহগ একোনে মানে 1 আছে এই সৰি 2 আছে 2 টো দিম গতিকে মাইনাস আছে মাইনাস দিম গতিকে মাইনাস মাইনাস কেনসেল হ'ব 1/2 ইয়াত 1/2 গতিকে এইটো ছুটি নিয়ম মানি চলিব গতিকে x স্কয়ার আছে গতিকে x স্কয়ার আমি কমন লওঁ গতিকে x স্কয়ার পৰা x কিউবৰ পৰা x স্কয়ার বাহিৰত আহিলে x থাকে প্লাস x স্কয়ার বাহিৰত আহিছে 2 আহিব 2 থাকিব মাইনাস মাইনাস দিম ইয়াত একো কমন নাই গতিকে 1 আহিব গতিকে x থাকিলে প্লাস 2 কি দিলো কাৰণ ইয়াত -2 পাব লাগে যেহেতু ইয়াত মাইনাস আছে প্লাস দিলেহে মাইনাস প্লাসে মাইনাস পাম -2 পাম গতিকে এইটো পাই গলো গতিকে পালো আমি এটাকে x + 2 আনটো পালো আমি x স্কয়ার - 1 ঠিক আছে সো গতিকে এইটো আমি সূত্ৰত আকৌ ভগাই দিলে x + 2 গতিকে a স্কয়ার - b স্কয়ার সূত্ৰ a স্কয়ার - b স্কয়ার সূত্ৰ কি হয় এটা হয় a + b অৰ্থাৎ x + 1 আনটো পাম আমি x - 1 এইটো হৈ যাব উত্তৰটো বুজি পাইছা ইয়াত যে 12 আছে 12টো নিদিবা অকল 2 লিখিবা হা 7 নম্বৰটো এই 9 নম্বৰটোত হে 12 লগাই দিবা 2 লিখি 9 নম্বৰত আকৌ 12 দিব লাগিব বুজি পাইছা নে তো গতিকে 7 নম্বৰ গল এতিয়া 8 নম্বৰটো কৰিম এতিয়া 8 নম্বৰ কৰিম 5 ৰ 8 নম্বৰটো দিছে আর দিছে যে x³ + 3x² - 7x - 6 গতিকে এইটো আছে -6 আছে গতিকে 6 দি তোমালোকে কৰি চাবা নলাব গতিকে 6 ৰ এতিয়া উৎপাদক ওলাব লাগিব গতিকে 2 পূৰণ 3 কৰিলে আমি 6 পাওঁ 1 পূৰণ 6 কৰিলে আমি 6 পাওঁ গতিকে 6 দি কৰিবা নহব 3 দি কৰিবা নহব 1 দি কৰিবা নহব 2 দি কৰিবা ঠিক আছে 2 দি মই কৰি চাইছো 2 দি হৈ যায় গতিকে লিখিম যে লেট বা অসমীয়াত লিখিব পাৰা ধৰা হল p of x = এইটো দি আছে এইটো লৈ লম 3x + এইটো ছুটি নিয়ম নহব তোমালোকে কৰিছা ইয়াৰ সহগ আছে 1 ইয়াৰ সহগ আছে 3 ইয়াৰ সহগ আছে 7 ইয়াৰ সহগ আছে 6 গতিকে এইটো ছুটি নিয়মত এই কাৰণে ফলো নহয় এই কাৰণে নকৰালো আকৌ ছুটি নিয়ম ফলো হয় নেকি তোমালোকে তেনেকৈ সহগ বিলাক চেক কৰি চাবা x³ + 3x² - 7x - 6 এতিয়া x ৰ ঠাইত আমি x = 2 বহাম গতিকে p of 2 = x³ অৰ্থাৎ 2 ৰ কিউব প্লাস 3 * 2 ৰ স্কয়ার - 7 * 2 - 6
2 কিউব 8 হয়ে যায় প্লাস 2 স্কয়ার 4 4 পূরণ 3 4 3 গুণ 12 ঠিক আছে মাইনাস 7 পূরণ 2 7 2 গুণ 14 মাইনাস 6 গতিকে 8 আর 12 কিমান হয়ে যায় 8 আর 12 হয়ে যায় 20 মাইনাস 14 আর 6 20 হয়ে যায় দুটাই মাইনাস মাইনাস আহিব গতিকে 0 পাই গলো অর্থাৎ অতএব x = 2 মানে 0 পালো মানে কি x = 2 মানে 0 পালো মানে কি x2 সমান সমান 2 টো ইফালে আহিলে -2 হবে = 0 পাম অর্থাৎ x - 2 এর পাবে 0 পালো গতিকে x - 2 px এর উৎপাদক বুঝি পাইছা এতিয়া আমি দীঘলীয়া হৰণ কৰিম গতিকে x - 2 তে আমি ভাগ কৰিম পদটো x³ - 3x² x³ প্লাস সরি মাইনাস স্কয়ার প্লাস 3x² - 7x - 6 এইটো আমি উঠাই ললো এতিয়া কৰিম x³ লাগে গতিকে ইয়াত আছে x গতিকে x² যদি দি দিও x² ৰ x x³ হৈ যায় ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে মাইনাস 2 * x² গতিকে 2x² হৈ যায় ইয়াত কিউব দিছো ভুলতে সরি 3x² আছে গতিকে 3x² হ'ব ইয়াত স্কয়ার এইটো গতিকে 2x² হৈ গল ইয়াত প্লাস আছে মাইনাস হ'ব ইয়াত মাইনাস আছে ইয়াত হ'ব প্লাস বস্তু বুজি পাই আছে না এতিয়া এইটো প্লাস এইটো মাইনাস এইটো কটা গল এইটো প্লাস এইটো প্লাস উপৰটো আমি নগনিম এই ব্ৰেকেটটো গনিম ব্ৰেকেটটো প্লাস ইয়াতে প্লাস 2 আৰু 3 5 গতি 5x² হৈ গল -7x - 6 আহিলে এতিয়া x ইয়াত আছে 5 গতিকে আমি যদি এক্সট্ৰা কেটা 5 দি দিও ইয়াত প্লাস আছে যেহেতু গতিকে প্লাস 5 দিম গতিকে 5 * x 5x ইয়াত স্কয়ার আছে গতিকে ইয়াত এটা x দিব লাগিব যে 5x * x 5x² আমি পাই যাও এতিয়া প্লাস মাইনাসে মাইনাস প্লাসে মাইনাস 2 পূরণ 5 10x 10x হৈ যায় এতিয়া ইয়াত আছে প্লাস মাইনাস হ'ব ইয়াত আছে প্লাস ইয়াত আছে মাইনাস এইটো হ'ব প্লাস গতিকে প্লাস মাইনাস এইটো ক্যান্সেল গল অকল থাকিলে কি এইটো মাইনাস মাইনাসৰ পৰা এইটো হৈছে প্লাস গতিকে 7x ৰ পৰা 10x গলে 3x থাকে -6 ইয়াত থাকিলে ঠিক আছে বুজি পালো তাৰপিছত এতিয়া আছে 3x আৰু ইয়াত আছে অকল x গতিকে আমি যদি এটা 3 দি দিও গতিকে মাইনাস নাই প্লাসে আছে গতিকে প্লাস 3 যদি দি দিও আমি x পূরণ 3 3x পাই যাও মাইনাস প্লাসে মাইনাস 2 পূরণ 3 2 3 গুণ 6 গতিকে এইটো প্লাস আছে মাইনাস হ'ব এইটো প্লাস মাইনাস আছে প্লাস হ'ব গতিকে এইটো 0 হল এইটো কটাকটি গল গতিকে 0 পালো মানে এইটো হৈ গল আমাৰ বস্তুটো উৎপাদক গতিকে লিখিম অতএব p of x = কি হ'ব p of x = যেহেতু আমাক এইটো দিছে এইটো ঠাইত আমি এটা উৎপাদক পালো কি 2 লৈ আমি 0 পাইছো অৰ্থাৎ এইটো এটা উৎপাদক পাইছো গতিকে x - 2 আনটো এটা পালো উৎপাদক কি এইটো ভাগফলটো উৎপাদক হয় গতিকে x² + 5x + 3 এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম ইয়াৰ সহগ কি আছে আগফালে একোনে 1 আছে 1 * 3 3 হৈ যায় 3 হৈ যায় গতিকে 3 টো কি মাজতকৈ কম আছে গতিকে এইটো মৌলিক সংখ্যা এইটো মৌলিক সংখ্যা গতিকে 3 যোগ 1 কৰিলে আমি 4 পাই যাও 5 নাপাও গতিকে মৌলিক সংখ্যাটাৰ 1 আৰু নিজৰ সংখ্যাটোৰ বাহিৰে বেলেগ উৎপাদক না থাকে গতিকে 3 আৰু বেলেগ উৎপাদক নাই গতিকে আৰু এইটো নোৱাৰিম গতিকে এইটোতে আনসাৰ ৰাখি দিবা হৈ যাব ঠিক আছে এইটো গল আমাৰ 8 নম্বৰটো উত্তৰ এতিয়া 9 নম্বৰটো কৰিম 9 নম্বৰটো ইয়াত তোমালোকৰ কিতাপত 2 অকল 2 দি আছে তোমালোকে 12 বনাই লবা 1 এটা দি লবা কিয়নো ওপৰটোত আহে অকল 2 আছে তাতে 12 আছিল প্ৰিন্টিং মিস্টেক হৈ তাতে 1 2 গৈছে ইয়াৰ 1 2 ইয়াতো ঠিক হৈছে ঠিক আছে গতিকে ইয়াত অকল 2 দিবা ইয়াত 12 দিবা গতিকে 9 নম্বৰটো কিতাপত লিখি লবা নহলে তোমালোকে মনত নাথাকিব 3x³ + 5x² - 16x - 2 নহয় 12 হা 12 এতিয়া আমি ছোটি নিয়ম চেক কৰিছা হনে নহয় ছোটি নিয়মটো 3 আছে ওপৰত আহিব ইয়াত আহিব 5 আহিব আৰু এইটোত আহিব -16 ইয়াত আহিব -12 গতিকে 16 গতিকে এইটো অমিল এইটো আৰু এইটো নিমিলে গতিকে ছোটি নিয়ম কৰিব নোৱাৰি গতিকে ডাঙৰ নিয়ম কৰিম 12 ৰ উৎপাদক 12 দি চেক কৰিবা নহলে যেহেতু 12 দি চেক কৰিলে বহুত স্কয়াৰ কৰিব লাগে কিপ কৰিব লাগে বহুত হৈ যায় গতিকে তোমালোকে 12 ৰ উৎপাদকবোৰ চাবা গতিকে 1 পূৰণ 12 কৰিলে 12 2 পূৰণ 6 কৰিলে 12 3 পূৰণ 4 কৰিলে 12 গতিকে এই কেইটা উৎপাদক হ'ব ইয়াৰ ভিতৰত এটা হ'ব ঠিক আছে গতিকে সদায় তোমালোকে মনত ৰাখিবা 1 নহলে 2 দি চেক কৰিবা দুটাৰ ভিতৰত এটা খাটি যাব গতিকে ইয়াত তোমালোকৰ 2 খাটিব ঠিক আছে গতিকে লিখিবা যে অতএব x = 2 let p of x আমি এইটো ধৰি লওঁ ধৰা হল p of x = x³ + 5x² তোমালোকে কিছুমান আকৌ লেট নিলিখি ধৰা হল যদি লিখা নো প্ৰবলেম লিখিব পাৰা ধৰা হল ঠিক আছে ধৰা হল লিখিব পাৰা একো প্ৰবলেম নাই লেট লিখিলে পটকৈ হৈ যায় কাৰণ লিখো তাৰ মানে
মাইনাছ 16x মাইনাছ 2 12 2 নহয় 12 বাৰ কৈ আছোঁ ইয়াত 12 বনাই ল'বা তাৰপিছত এতিয়া অতএব x ইকুৱেল টু আমি 2 ধৰি ল'ম গতিকে অতএব p of x ৰ ঠাইত আমি 2 বহাম p of 2 ইকুৱেল টু 3 ইনটু 2 কিউব মাইনাছ 5 ইনটু 2 স্কোয়ার মাইনাস 16x আছে 16 ইনটু 2 মাইনাস 12 এতিয়া 3 ইনটু 2 কিউব কিমান হৈ যায় 8 হৈ যায় মাইনাস 5 ইনটু 2 কিউব 4 মাইনাস 16 পূরণ 2 32 মাইনাস 12 এতিয়া 3 8 গুণ 24 মাইনাস 5 4 গুণ 20 20 হৈ গ'ল ইয়াত ঠিক আছে সরি ইয়াত প্লাস আছে মই মাইনাস দি আছো ইয়াত প্লাস আছে নহয় ইয়াত প্লাস আছে প্লাস গতি 5 4 গুণ 20 মাইনাস 32 আৰু 12 টো যোগ হ'ব দুটাৰ আগফালে মাইনাস আছে গতিকে 12 আৰু 32 44 হৈ যায় গতি মাইনাস 44 24 আৰু 20 44 হৈ যায় 44 মাইনাস 44 গতিকে শূন্য পালো গতিকে উৎপাদক এটা হয় গতিকে অতএব x - 2 px ৰ উৎপাদক px ৰ এটা উৎপাদক আমি x ৰ মান 2 ধৰিছো গতিকে ইকুৱেল টু 0 কৰিলে 2 টো ইফালে আহিব সমান সমান ইফালে -2 হ'ব এই কাৰণে মই x - 2 px ৰ এটা উৎপাদক লিখি দিলো নট এ প্ৰবলেম গতিকে ভাগ কৰি দিম এতিয়া x - 2 দি আমি এটো ভাগ কৰি দিম 3x + 5x² - 16x - 12 3x³ + 5x² - 16x - 12 যেটো কোশ্চেন আছে এইটো তাৰমানে 2 নহয় কিন্তু বাৰবাৰ কৈ আছো 12 বুলি লৈ লবা 12 ধৰি লবা বহুত স্কিপ কৰিছা সেই কাৰণে বাৰবাৰ কৈ আছো নহলে কমেন্ট কৰিব স্যার তাত 2 আছে আপুনি কিয় 12 দিলে 12 বনাই লবা এতিয়া x³ আছে ইয়াত আছে x গতিকে x² এটা দিম x³ ইয়াত আমি পাই যাম গতিকে 3 এটা আছে গতিকে 3 এটা আমি দিলে আমি ইয়াত 3 দিব পাৰিম এতিয়া মাইনাস প্লাসে মাইনাস 2 পূরণ 3 6x² গতিকে ইয়াত প্লাস আছে মাইনাস হল ইয়াত মাইনাস আছে ইয়াত হ'ব প্লাস গতিকে এই দুইটো কটা গল প্লাস 5x² আৰু প্লাস 6x² কিমান হৈ যায় 11x² হৈ যায় মাইনাস 16x মাইনাস 12 এতিয়া 11x² আছে গতিকে ইয়াত আছে x গতিকে আমি প্লাস আছে প্লাস দিম প্লাস আমি 11x যদি কৰি লওঁ 11x * x 11x² পাই যাওঁ ঠিক আছে তাৰ পিছত মাইনাস প্লাসে মাইনাস 2 পূরণ 11 22 22 * x গতিকে 22x প্লাস আছে মাইনাস কৰিম মাইনাস আছে এইটো প্লাস কৰিম এইটো কৰা যাব 16 ৰ পৰা 22 টো ডাঙৰ গতিকে 16 ৰ পৰা 22 গলে 6x - 12 এতিয়া 6x লাগে ইয়াত আছে অকল x গতিকে আমি যদি প্লাস আছে গতিকে প্লাস আমি যদি 6 কৰো আমি 6x পাই যাওঁ x * 6 6x মাইনাস প্লাসে মাইনাস 2 পূরণ 6 2 6 গুণ 12 গতিকে ইয়াত আছে প্লাস মাইনাস হৈ যাব ইয়াত আছে মাইনাস এটো হ'ব প্লাস গতিকে প্লাসৰ পৰা মাইনাস গলে এটো কটা যায় -12 ৰ পৰা +12 গলে এটো কটা যায় অকল শূন্য পালো গতিকে আমি উৎপাদক কেইটা পাই যাম কিমান এইটো পাই যাম আমি উৎপাদক কেইটা ঠিক আছে গতিকে নেক্সট পেজত লিখো পেজটো শেষ হৈ গল মই নেক্সট পেজত লিখি দিও এইটোৰ পিছত তোমালোকে নেক্সট পেজত লিখিবা নহলে বহি বাছিলে বহিতে লিখিবা মোৰ বহি বাছানে নেক্সট পেজত নাযাও তোমালোকে দেখা নাপাবা গতিকে আমি কি পালো p of x = উৎপাদক কেইটা কি পালো এটা পাইছিলো আমি x - 2 গতিকে x - 2 লিখিম x - 2 লিখিম আনটো কি পালো আনটো পালো এই ভাগফলটো 3x² + 11x + 6 ভাগটো এইটো কৰিছো ইয়াৰ পিছে আহিব এইটো ঠিক আছে ইয়াৰ পিছে আহিব এইটো বুজি পাইছা এতিয়া আমি ইয়াৰ উৎপাদক উলাম আমাৰ হৈ যাব তিনিটা ওলাই চাৰিটা পদ থাকিলে তিনিটা উৎপাদক ওলাব x - 2 3 পূরণ 6 কৰিম 3 6 গুণ 18 3 পূরণ 6 কৰিম লাষ্টৰ পদ কেইটা পূৰণ কৰিম 3 6 গুণ 18 গতিকে 18 বুলি লিখি দিবা এতিয়া কি কৰিলে আমি 11 টো পাও 9 পূরণ 2 কৰিলে আমি 18 পাও আৰু 18 যদি আমি পাও গতিকে 9 আৰু 2 যোগ কৰিলে আমি কি পাও 11 পাই যাম গতিকে যি 18 ৰ যি গুণিতক আছিল 3x² গতিকে 11 পাবলৈ হলে আমি 9x + 2x কৰিলে = হৈ গল 9x + 2x = 11x পাই যাম এইটো কৰিম গতিকে x - 2 এতিয়া 3 ইয়াতে কমন যায় গতিকে 3 কমন লয় গতিকে 3 ইয়াতে x আছে গতিকে 3x গতিকে 3x কমন আহিলে ইয়াত কি থাকিলে অকল x থাকিলে প্লাস 3 ইয়াত বাহিৰত আহিছে x বাহিৰত আহিছে গতিকে 3 পূৰণ 3 কৰিলে আমি 9 পাই যাওঁ x আছে গতিকে 9x পাই যাওঁ সেকেন্ড বন্ধনী ইউজ কৰিছো কাৰণ ইয়াৰ ব্ৰেকেট হ'ব বাবে মই সেকেন্ড বন্ধনী ইউজ কৰিছো ইয়াত প্লাস আছে প্লাস দিম
ইয়াত কি কমন আছে 2 কমন আছে 2 ইয়াকো যায় 2 এর উৎপাদক যে আছে গতিকে 2 কমন লব পাৰিম 2 কমন ললে x থাকে প্লাস 2 পূরণ 3 কৰিলে আমি 6 পাওঁ গতিকে 2 পূরণ 3 কৰিলে 6 পাওঁ বাস এইখিনি আমাৰ হৈ যাব এতিয়া এটা পালো x - 2 আনটো পালো x + 3 আনটো পালে আমি 3x + 2 3x + 2 এইটো হৈ যাব আমাৰ উত্তৰ ঠিক আছে এইটো গল আমাৰ 9 নম্বৰটো উত্তৰ 9 নম্বৰটো উত্তৰ অকমান দীঘল হল একো নো প্ৰবলেম ইমানখিনি পৰা ষ্টাৰ্ট হ'ব ইমানখিনি যাব ভাগটো কৰাৰ পিছত তোমালোকে এইটো লগ লগাই দিবা হা লগ লগাই দি এইটো লগ লগাই দিহে ইয়ালৈহে কৰিবা এতিয়া আমি নেক্সটটো কৰো 6 নম্বৰটো এটা 6 নম্বৰটো আমাক দিছে যদি x² + px + q আৰু x² + mx + n বহুপদ দুটাৰ x - a এটা সাধাৰণ উৎপাদক তেন্তে প্ৰমাণ কৰা যে a = n/q/p - m সো আমি 6 নম্বৰটো সমাধান কৰিম আমাক কোশ্চেনত কৈছে যে এইটো বহুপদ আৰু এইটো বহুপদ ইয়াৰ সাধাৰণ উৎপাদক হৈছে x + a অৰ্থাৎ x ৰ মান x + a মানে এইটো বুজাইছে x + a মানে বুজাইছে যদি সাধারণ উৎপাদক হয় তাহলে উৎপাদক হলে কি হবে উৎপাদক হলে শূন্য হবে x + a কৰি বা x + 1 জি x + 2 জি থাকে সেইটো আমি শূন্য বুলি ধৰি লওঁ উৎপাদক মানে সেইটো বুজায় সাধারণ উৎপাদক কথাটো বুজাইছে মানে ইয়াৰ উৎপাদক এই কাৰণে সাধারণ উৎপাদকটো দিছে গতিকে তাৰ মানে x ৰ মান আমি কি বহাব পাৰিম x ৰ মান = +a আছে ইফালে আহিলে -a অৰ্থাৎ x ৰ মান আমি -a বহাই আমাক কৰিব লাগিব যে কৰো গতিকে সাধারণ উৎপাদক যদি হয় এইটো আৰু এইটো সমান হ'ব গতিকে ধৰি লম যে ধৰা হল p of x = ধৰি লওঁ x² + px + q আৰু q of x ধৰি লওঁ যেহেতু ইয়াত q আছে গতিকে বেলে ধৰি লওঁ d of x ধৰি লওঁ d of x = x² + mx + n দি আছে ঠিক আছে লৈ ললো উঠাই বাপৰে কি গৰম এতিয়া আমাক প্ৰশ্ন মতে দিছে কি according to question প্ৰশ্ন মতে ইংলিশ মিডিয়াম according to question লিখিবা যে প্রশ্ন মতে যেহেতু এইটো সাধারণ উৎপাদক গতিকে তার মানে p of x = d of x টো সমান হ'ব কিহৰ ক্ষেত্ৰত সমান হ'ব যে p of - a p of - a = d of - a কিয়নো - টো সাধারণ উৎপাদক গতিকে এই দুটা সমান হ'ব গতিকে এতিয়া p ৰ ঠাইত আমি a যদি বহাই দাও গতিকে p a কিমান আছে p a হৈছে এইটো হৈছে p a গতিকে আমি যদি বহাব যাওঁ গতিকে p - a বহালে কিমান হ'ব ইয়াত a বহাব লাগিব গতিকে ডাইৰেক্ট ইয়াতে বহাই দিওঁ গতিকে x ৰ ঠাইত -a বহাব লাগিব গতিকে x² আছে -a² + px আছে গতিকে px কিমান -a এইটো + q গতিকে + q টো বহাই দিম = dx হৈছে এইটো অৰ্থাৎ x² অৰ্থাৎ x কিমান a ৰ স্কয়াৰ x এইটো + mn + mx x কিমান -a mx তোমালোকে কোশ্চেনটো চাই লোৱা mx আছে গতিকে -a হা তাৰ পিছত কি কৰিম নেক্সটটো হ'ব n আছে +n টো দি লম এতিয়া -a² + a হৈ যায় গতিকে a² থাকিব প্লাস গতিকে p * a pa হৈ যায় ঠিক আছে pa হৈ যায় গতিকে মাইনাস প্লাসে মাইনাস প্লাস q থাকিলে = a² মাইনাস টো নোহোৱা হৈ যাব অকল a² থাকিব প্লাস প্লাস নহব মাইনাস হ'ব কিয়নো ইয়াৰ ফালে মাইনাস আছে মাইনাস প্লাস পূৰণ হলে মাইনাস হৈ যায় ma থাকিলে প্লাস n থাকিলে ইয়াত গতিকে ইয়াতো a² আছে ইয়াতো a² আছে গতিকে এইটো আমি কাটিব পাৰো ঠিক আছে সো আমি যদি কাটিব নকৰো আমি আকৌ প্ৰমাণ কৰিব কি দিছে a = দিছে প্ৰমাণ কৰিব a = n/, গতিকে ঠিক আছে বাৰু a দুফালে এহে থাকিলে আমি কাটিব পাৰো ঠিক আছে গতিকে তোমালোকে সহায়টো যদি আমি সমান সমান ইফালে আনো মাইনাস হৈ যাব মই কাটাত কৈ মানে 6 7 8 ৰ মডেলত কৰি দিও তোমালোকে বুজি পাবা ভালকে গতিকে a² আছে -pa + q আছে এইটো ইফালে আনো সব কেইটা ইফালে আনো গতিকে এইটো ইফালে আনিলে -a² হ'ব এইটো ইফালে আনিলে +ma হ'ব এইটো ইফালে আনিলে +n আছে ইফালে আহিলে -n হ'ব = ইফালে একো নাই শূন্য থাকিলে এতিয়া এইটো a² প্লাস এইটো a² মাইনাস গতিকে এইটো কটা যাব আৰু তেনেকৈ কটা যাব নেকি না যায় গতিকে অকল কি থাকিলে -pa + q আৰু এইটো থাকিলে +ma - n থাকিলে = 0 ঠিক আছে গতিকে ইয়াতো a আছে ইয়াতো a আছে গতিকে এই পদকেইটা আমি একলগ কৰাই লিখো হা কেনেকা কথা ma টো পজিটিভ আছে নহয় গতিকে ma টো মই আগত লিখি লওঁ ma টো আগত লিখি ললো -pa টো পিছত লিখি দিওঁ
যেহেতু মাইনাছ আছে গতিকে আমি পদ সলনি কৰি দিব পাৰোঁ, নট এ প্ৰব্লেম। তাৰপিছত আছে প্লাছ কিউ আছে, গতিকে প্লাছ কিউটো মই ইয়াত দিলোঁ, তাৰপিছত মাইনাছ এন আছে, মাইনাছ এন দি দিলোঁ, ইজিকুৱেল টু 0। এতিয়া ইয়াতো এ আছে, ইয়াতো এ আছে, ঠিক আছে। গতিকে এইটো আমি কমন ল'লে কি থাকিলে এম কমন থাকিলে, আৰু ইয়াত এ আহিলে পিটো থাকিলে, গতিকে এইটোক আমি সিফালে পঠাই দিওঁ, ঠিক আছে। গতিকে ইয়াত আছে প্লাছ কিউ আছে, ইফালে আহিলে মাইনাছ কিউ হ'ব, এইফালে মাইনাছ এন আছে, সমান সমান এইফালে আহিলে প্লাছ এন হৈ যায়, ঠিক আছে। গতিকে এতিয়া এৰ মান লাগে, এইটো আমি এইফালে ৰাখিলোঁ, গতিকে মাইনাছ কিউ প্লাছ এন, তলত আহিলে এম মাইনাছ পি। গতিকে প্ৰমাণ কি কৰিব কৈছে, পি মাইনাছ এম, ঠিক আছে। এইটো এনেকুৱা আহিছে এন মাইনাছ কিউ, গতিকে মাইনাছ কিউ ঠিকে আছে আহিছে, কিন্তু এমটো নেগেটিভ অহা নাই, ঠিক আছে। গতিকে আমি যদি পূৰণ কৰি দিওঁ, তলে ওপৰে যদি মাইনাছ পূৰণ কৰি দিওঁ, কিউটো পজিটিভ আহিব, তেতিয়া এমটো আকৌ নেগেটিভ আহিব, কিন্তু যেতিয়া কিউটো পজিটিভ আহিব, ওলোটা হৈ যাব দেখোন। চ' গতিকে আমাৰ এইটোৱে হৈ যাব সলিউশ্যন। গতিকে আমি যদি এইটো ভালকৈ লিখিব যাওঁ, মাইনাছটো আমি পিছত লিখিম, গতিকে প্লাছ আমি আগত লিখিম, আৰু মাইনাছ কিউটো পিছত লিখিম, আৰু এইটো আমি আগত লিখোঁ, আৰু পি এইটো ঠিকে লিখিলোঁ, এম মাইনাছ পি লিখিলোঁ, জাষ্ট মাইনাছ কিউটো পিছত লিখি দিলোঁ। গতিকে এইটোৱে আমাক প্ৰমাণ কৰিব দিছে, ঠিক আছে। এ ইজ ইকুৱেল টু এম মাইনাছ কিউ, গতিকে এমটো নহয় এন, চৰি এনটো আমি আগত লিখিলোঁ, মাইনাছ কিউটো পিছত লিখিলোঁ, গতিকে এন মাইনাছ কিউ আৰু এম মাইনাছ পি, ইয়াত দিছে পি মাইনাছ এমটো নহ'ব, এম মাইনাছ পিহে হ'ব শুদ্ধ, ঠিক আছে। তোমালোকে যদি এইটো মিলাব যোৱা, তেনেহ'লে আমাক সাধাৰণ উৎপাদকটো এক্স মাইনাছ এ ধৰিব লাগিব। চ' গতিকে মই তোমালোকক এইটো মিলাই দিওঁ, মই এইটো ধৰিলোঁ, কুৱেশ্যনটো ধৰিলোঁ, এক্স প্লাছ এ ধৰি কৰিলোঁ, এইটো এনচাৰ আহিলে এন মাইনাছ কিউ বাই এম মাইনাছ পি। তোমালোকে যদি এইটো প্ৰমাণ কৰাটো যদি মিলাব যোৱা, তেনেহ'লে তোমালোকক এনেকৈ কৰিব লাগিব, মই দেখাই দিওঁ। যদি প্ৰমাণ কৰাটো মিলাব যোৱা, তোমালোকে ইয়াত চেঞ্জ কৰিব লাগিব, যি এক্স প্লাছ এ দিছে এইটো নকৰি তোমালোকক এক্স মাইনাছ এ ধৰিব লাগিব, তাৰমানে এক্সৰ মানটো আমি পাই যাম কিমান, এক্সৰ মান পাই যাম আমি এ, অৰ্থাৎ পজিটিভ এ ধৰিলে আমি এইটো প্ৰমাণ পাই যাম। তোমালোকে এতিয়া এইটো দেখাই দিওঁ, গতিকে পি অফ এক্স অৰ্থাৎ এইটো এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ কিউ, এইটোৰ সমান এক্স স্কুৱেৰ, গতিকে এইটো 6 নম্বৰ বেলেগ নিয়মত যদি এইটো মিলাব যাওঁ এনেকৈ কৰিব লাগিব, এক্স স্কুৱেৰ প্লাছ এম এক্স প্লাছ এন। এতিয়া আমি কৰোঁ, গতিকে এক্সৰ ঠাইত আমি এ বহাম, গতিকে এ স্কুৱেৰ প্লাছ পি এ, গতিকে এক্সৰ ঠাইত এ প্লাছ কিউ ইজ ইকুৱেল টু এক্স স্কুৱেৰ ঠাইত এ স্কুৱেৰ প্লাছ এম, এক্সৰ ঠাইত এ প্লাছ এন। গতিকে ইয়াত এইফালে আছে এ স্কুৱেৰ, এইফালে এ স্কুৱেৰ, গতিকে দুটাই কাটিব পাৰি। ইয়াত পি এ আছে, ইয়াত আছে এম এ, ঠিক আছে। চ' গতিকে পি এ আছে এইফালে, পি এটো ৰাখিলোঁ, এইফালে মাইনাছ এম এ আছে, গতিকে এইফালে মই সমান সমান এইফালে আহিলে প্লাছটো মাইনাছ এম এ হৈ গ'ল, ইজ ইকুৱেল টু এন আছে, এইফালে প্লাছ কিউ আছে, এইফালে গ'লে মাইনাছ কিউ আহিলে, গতিকে এন মাইনাছ কিউ আহিছে, ঠিক আছে। এতিয়া আমাক এ কমন ল'ব পাৰিম, ইয়াতো এ আছে, গতিকে এ কমন লওঁ, কি থাকিব পি মাইনাছ এম থাকিব, ইজ ইকুৱেল টু এন মাইনাছ কিউ। গতিকে এৰ মান লাগে, এ ইজ ইকুৱেল টু কিমান হৈ যায় এন মাইনাছ কিউ বাই, এইটো এইফালে আহিলে পূৰণ আছে হৰণ হৈ আহিব, গতিকে পি মাইনাছ এম। গতিকে এইটো পূৰণ আছে জানো, এইটো আছে এন মাইনাছ কিউ বাই পি মাইনাছ এম, গতিকে এইটো আমাক প্ৰমাণ কৰিব কৈছে। গতিকে আমি যদি এক্স প্লাছ এ ধৰোঁ, তেনেহ'লে প্ৰমাণ কৰিব নোৱাৰোঁ, গতিকে এক্সৰ মান এ, অৰ্থাৎ এক্স মাইনাছ এ ইজ ইকুৱেল টু 0, অৰ্থাৎ এক্সৰ মান এ হ'লেহে আমি প্ৰমাণটো কৰিব পাৰিম, ঠিক আছে। গতিকে ইয়াত আমাক দিব লাগিছিল এক্স মাইনাছ এ, প্ৰিণ্টিং মিষ্টেক হৈ প্লাছ এ দি দিছে, গতিকে ইয়াত বহুত প্ৰিণ্টিং মিষ্টেক হৈছে। ইয়াত টু নিদি অকল 12 দি দিছে, ইয়াত 12 নিদি 2 দিছে, গতিকে আমি উল্টা পাল্টা কৰি ইয়াত 1টো কাটি 2 বহালোঁ, ইয়াত আমি এক্সট্ৰাকৈ 1 দি 12 লৈ আমি অংক কৰিলোঁ, উত্তৰ মালাৰ লগত মিলি গ'ল। ইয়াতে তোমালোকে এক্স মাইনাছ এ ধৰি কৰিবা, প্ৰমাণটো ওলাই যাব, আৰু যদি এক্স প্লাছ এ ধৰি কৰা, তেনেহ'লে তোমালোকৰ প্ৰমাণটো যিটো কৰালোঁ এইটো ওলাব, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, অযথা কমন কৰি নাথাকিবা, ছাৰ আপুনি এক্স প্লাছ এ কৈ কেনেকৈ কৰিলে, বা এইটো কৰি থাকক, ইয়াত 12 আছে আপুনি 2 দিলে, ইয়াত 2 আছে আপুনি 12 দিলে, অযথা এইবিলাক কমেণ্ট নকৰিবা, ঠিক আছে। যদি কিবা ডাউট আহি থাকে তোমালোকে কমেণ্ট বক্সত জনাবা, ডাউটৰ ভিডিঅ' মই শ্বৰ্টছ ভিডিঅ' আকাৰে দি দিম, তোমালোকে লিংকবোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকে চাবা যে ডাউট বুলি লিখা আছে, ডাউট দি ইউটিউবৰ ভিডিঅ' লিংক দিয়া আছে, তাতে ক্লিক কৰি এইটো ভিডিঅ'ত যাৰ যিটো ডাউট আছে ওলাই যাব। বেছি সংখ্যক ডাউট যিসকলে ওলাব কমেণ্ট কৰিব, তোমাৰো হয়তো একেধৰণে কুৱেশ্যনত ডাউট থাকিব পাৰে, গতিকে ডাউটৰ ভিডিঅ'খিনি চাবা, তাতে কুৱেশ্যন নম্বৰ উল্লেখ কৰিম মই ডেছক্ৰিপশ্যনতে, কোনটো কুৱেশ্যন মই কৰাই দিছোঁ ডাউট হিচাপে, তোমালোকে তাতে চেক কৰিব পাৰিবা, ঠিক আছে। চ' আজিলৈকে আহোঁ,
তোমালোকে বহুতে MCQ লৈ টেনশ্যন কৰি আছে যে MCQটো পাছ কৰিব লাগে, ডেছক্ৰিপটিভ টাইপতো পাছ কৰিব লাগে, বহুতে টেনশ্যন কৰে। তেনেকুৱা কথা নাই, একেবাৰে সহজ হয়, ঠিক আছে। এইবিলাক উৎপাদক বিশ্লেষণ কৰা যেনেকুৱা আমি এনচাৰবোৰ ওলাওঁ, এনচাৰবোৰ অপশ্যন টাইপৰ দিয়া থাকিব, তোমালোকে জাষ্ট অংকখিনি কৰি অপশ্যনটো বাচিব লাগিব, ঠিক আছে। চ' আজিলৈকে আহোঁ বায়'মেট্ৰিক কেয়াৰ। বিশেষকৈ উৎপাদক বিশ্লেষণ নহ'লে এই যি আমি চমু পদ্ধতিত কৰিলোঁ, চমু পদ্ধতিত কৰি যিবিলাক ওলালোঁ আমি, এই চমু পদ্ধতিবিলাক কিন্তু খুবেই তোমালোকৰ পৰীক্ষাত অহাৰ চান্স, ঠিক আছে। গতিকে সহগবিলাক মিলাব ট্ৰাই কৰিবা। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ এক্সাৰচাইজ 2.5 আছে, ইতিমধ্যে তোমালোকে স্ক্ৰীনত উঠিছে, নহ'লে ডেছক্ৰিপশ্যনত প্ৰথম লিংকটো দি আছে, তাৰ পিছৰ লিংকটো ডাউটৰ লিংক হয়, ঠিক আছে। চ' আজিলৈকে আহোঁ, ভিডিঅ'টো লাইক কৰি দিবা।